হেল্ল' ষ্টুডেণ্টছ, আশা কৰোঁ সকলো ভালেই আছা। তোমালোকৰ এনুৱেল এক্সাম হৈ গ'ল, সকলোৰে হৈ গ'ল। গতিকে মই তোমালোকক আজি এটা বৰ সুন্দৰ গল্প ক'বলৈ ওলাইছোঁ। গল্পটোৰ নাম হৈছে দুখ কৰিলে মুখ ভৰে। মানে আমি কষ্ট কৰিলেহে তাৰ সুফল পাওঁ। এতিয়া চোৱা, এটা সৰু বগা হাঁহ আছিল। এদিন সি এটা সৰু ধানৰ গুটি পালে। সি ক'লে, মই ধানৰ খেতি কৰিম। খেতি কৰিবলৈ মোৰ লগত কোন ওলাবা? কাউৰীয়ে ক'লে যে মই নাযাওঁ ভাই। শালিকাইও ক'লে মই যাব নোৱাৰোঁ। সৰু বগা হাঁহটোৱে অকলেই ধান খেতি কৰিলে। কিছুদিনৰ পাছত যেতিয়া ধান পকিলে, তেতিয়া হাঁহে ক'লে, মোৰ লগত ধান দাবলৈ কোন যাবা? কোনোবা যাব পাৰিবানে? কাউৰীয়ে ক'লে আৰু শালিকাই ক'লে, নাযাওঁ দেই। হাঁহ অকলেই ধান দাই আনিলে। হাঁহটোৱে অকলেই ধান দালেগৈ। তাৰপিছত হাঁহে সুধিলে, ধান বানিবলৈ মোৰ লগত কোন ওলাবা? মানে ধান আমি কাটিহে আনিলোঁ। ধানখিনি যদি আমি মিলত বানি নথওঁ, তেতিয়া আমি চাউল কেনেকৈ পাম, হয়নে? মোৰ লগত ধান বানিবলৈ কোন ওলাবা? এইয়া চোৱা, মানে কি ধুনীয়াকৈ চৰাই এজনীয়ে ধুনীয়াকৈ মানে ধান বানিছে। ধান বানা মানে কি, এইয়া ঢেঁকীত ধান খুন্দিছে। কাউৰী আৰু শালিকাই ক'লে, আমি নাযাওঁ দেই। হাঁহে অকলেই ধান বানি চাউল উলিয়ালে। হাঁহে সুধিলে, ভাত কোনে বনাবা এতিয়া? কাউৰী আৰু শালিকাই ক'লে, আমি বনাব নোৱাৰোঁ। হাঁহটোৱে অকলেই ভাত বনালে। তাৰপিছত হাঁহে ক'লে, মোৰ সৈতে ভাত কোনে খাবা? হাঁহে মাতিলে, মই খাম, কাউৰীয়ে ক'লে। লগতে শালিকাও দৌৰ মাৰি আহি ক'লে, ময়ো খাম। হাঁহটোৱে তেতিয়া হাঁহিবলৈ ধৰিলে আৰু ক'লে, তোমালোকে ভাত নোপোৱা এতিয়া, কিয়নো তোমালোকে মোৰ লগত কাম কৰা নাই। মই অকলেই মেহনত কৰিছোঁ, মই সকলো কষ্ট কৰিছোঁ বাবে এতিয়া ভাত মই মোৰ পোৱালীকেইটাৰ সৈতে খাম। হাঁহে কঠিন কাম কৰিলে কাৰণে ভাল ফল পালে। এতিয়া তোমালোকে কি বুজিলা কথাটোত? মই তোমালোকক এটা কথাই কওঁ, এতিয়া তোমালোকে কি বুজি পালা বুলি ক'লে, চোৱা, তোমালোকৰ এতিয়া পৰীক্ষা শেষ হৈছে। তোমালোকে দেখিছা যে তোমাৰ মায়ে, তোমাৰ দেউতাই দিনটোত কিমান কষ্ট কৰে, হয়নে? মায়ে তোমালোকে খাবা বুলি ইটো বনায়, সিটো বনায়, বাচন ধুৱে, ঘৰ চাফা কৰে। এতিয়া তোমালোকৰ পৰীক্ষা শেষ হৈছে, পঢ়াৰ বেছি লেঠা নাই। তোমালোকে এতিয়া মাক অলপ সহায় কৰি দিয়া। গতিকে তেনেকৈ কৰিলে তোমালোকৰ মাৰ মনটোও ভাল লাগিব আৰু তুমিও দুটা কথা শিকিবা, হয়নে? কেনেকুৱা লাগিলে গল্পটো? যদি ভাল লাগিলে ভিডিঅ'টো লাইক এটা কৰিবা আৰু সৰু সৰু ফ্ৰেণ্ডছবিলাকৰ লগত তোমালোকে শ্বেয়াৰ কৰিবা। লগ পাম আন এটা ভিডিঅ'ত।